প্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ মুখখন চম্ভালক। নাম্বাৰ 1, প্ৰথম কথা আপোনাৰ মুখখন চম্ভালক আৰু আজিৰ দিনটোৰ পৰা আপুনি মুখেৰে কথা কোৱা বন্ধ কৰক আৰু তদন্তকাৰী যি CID আছে বা SIT আছে তাৰ মুৰব্বীক কথা ক'বলৈ দিয়ক। আপুনি বাম উকিল ওলাই নাথাকিব। আপুনি SITক যি নিউজ ব্ৰিফ কৰিব লাগে সেই নিউজ ব্ৰিফ কৰিবলৈ দিয়ক, কিন্তু SITক আপুনি বিশিষ্ট মানুহ, তথাকথিত বিশিষ্ট মানুহৰ লগত মিটিং নপতাব। SITৰ কামটো তদন্ত কৰা। SITয়ে যদি বেলেগক কেনেকৈ ব্ৰিফ কৰি থাকিবলৈ হয়, মিটিং কৰি থাকিবলৈ হয়, সেইটো কোৰ্টত এডভাৰ্ছ ইম্পেক্ট কৰিব, এফেক্ট হ'ব, উল্টা হৈ যাব। সেইটো অভিযুক্তহে চান্সটো পাব। সেইটো কাম কৰিব লাগে আপুনি। আপুনি অসমৰ সকলো ৰাজনৈতিক দলৰ এখন সৰ্বদলীয় বৈঠক কিয় দিয়া নাই এতিয়ালৈকে? আপুনি অসম বিধানসভাত এতিয়ালৈকে কিয় জুবিন গাৰ্গৰ এই মৃত্যুৰ ঘটনাটোক লৈ আৰু সামগ্ৰিকভাৱে সৃষ্টি হোৱা অসমৰ পৰিস্থিতিক লৈ এখন এদিনীয়া অধিৱেশন কিয় দিয়া নাই বিধানসভাৰ? কিয় দিয়া নাই আপুনি? সেইটো হ'লে আপুনি নকৰে। সেইটো হ'লে আপুনি নকৰে যিটো কৰিব লাগে। ৰাজনৈতিক দলবিলাকৰ সৰ্বদলীয় বৈঠক কিয় নিদিয়ে? মুখ্যমন্ত্ৰীয়ে নিজে কিয় সকলো সংগঠনৰ মুৰব্বীবিলাকক মাতি আনি কথা নাপাতে কিয়? এইটো SITৰ কাম নেকি? যিটো কাম SITৰ নহয় সেইটোক SITক দিছে, আৰু যিটো কাম আপোনাৰ নহয় সেইটো আপুনি কৰি আছে। আৰু এনেকৈ অসমৰ মানুহক আপুনি ক্ষোভিত কৰিছে, অসমৰ মানুহক উত্তেজিত কৰিছে, অসমৰ মানুহক তেওঁলোকৰ আটাইতকৈ হৃদয় ভাল পোৱা মানুহজনৰ প্ৰতি অন্যায় কৰিব বুলি মানুহক কনভিন্স কৰাইছে আপুনি আপোনাৰ বক্তব্যৰ জৰিয়তে। আৰু সেইকাৰণে এইবিলাক ঘটনা ঘটিছে। আৰু ঘটনা ঘটাৰ পাছত আপুনি তৃতীয় শক্তি, চতুৰ্থ শক্তি, পঞ্চম শক্তি এইবিলাক উল্টা ফুল্টা গাই আছে আপুনি। আপোনাৰ কাৰণে হ'বলৈ পাইছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ লাজ থাকিলে আপুনি পদত্যাগ কৰা উচিত। আপোনাৰ গৃহ বিভাগ ব্যৰ্থ হৈছে, আপোনাৰ গৃহ বিভাগ ফেইল হৈছে, ফেইল মাৰিছে আপোনাৰ গৃহ বিভাগ, ফেইল মাৰিছে আপোনাৰ গৃহ বিভাগ। আপোনাৰ গৃহ বিভাগে অকল সাধাৰণ নিৰীহ জনতাৰ ওপৰত আক্ৰমণ কৰিব জানে, হত্যাকাৰীসকলক বিচাৰি আনিব নাজানে, হত্যাকাৰীসকলক, অভিযুক্তসকলক দোষী বুলি প্ৰমাণিত কৰিব নোৱাৰে। নোৱাৰে আপোনাৰ গৃহ বিভাগে, নোৱাৰে আপোনাৰ পুলিচে, নোৱাৰে আপোনাৰ তদন্তকাৰী বিষয়াই। মানুহ কনভিন্স হৈছে আৰু সেইকাৰণে মানুহ ক্ৰোধিত হৈছে। আপুনি অসম জ্বলাব খুজিছে। আপুনি পদত্যাগ কৰক। আপুনি পদত্যাগ কৰিলেহে অসমখন শান্তিপূৰ্ণ হ'ব। ভাল মানুহ এজনক দিয়ক আপুনি, গহীন গম্ভীৰ মগজু খটাই কথা কোৱা মানুহ এজনক দিয়ক। অকল জিভাৰে কথা কৈ থকা মানুহজনক মুখ্যমন্ত্ৰী পদ দিব নালাগে। আমাৰ বিবেচনা শক্তিটো এখন মানুহৰ মেইন। আপুনি কোনো বিবেচনা নোহোৱাকে সদায় জেঙাল কথাবিলাক কৈ জেং কৰি, সদায় মুখ্যমন্ত্ৰী এজনে মুখ্যমন্ত্ৰীক সন্মান ৰক্ষা নকৰি জেং কৰি কৰি গোটেই অসমৰ পৰিস্থিতি বৰবাদ কৰি দিছে। এটা ভাল কাম নাই আপোনাৰ জীৱনত। এনেই হুলস্থুল কৰি থাকে বোলে মই বিৰাট উন্নয়ন কৰিছো। কিহৰ আপুনি ঘেণ্টা উন্নয়ন কৰিছে? কি উন্নয়ন কৰিছে আপুনি কওক? কি উন্নয়ন কৰিছে আপুনি? অভাৰব্ৰিজ কেইখনমান বনাইছে আৰু মথাউৰি কেইটামান বনাইছে, আৰু তাতকে কি হৈছে আপুনি কওকচোন? আপোনাৰ দিনত কি হৈছে কওক? জনগণৰ উন্নতি হা? প্ৰত্যেক দিনাই আপুনি সংবিধান হাতত তুলি লয়, আইন নিজৰ হাতত তুলি লয়, ভুৱা এনকাউণ্টাৰ কৰে, ধৰ্মৰ ভিত্তিত কাজিয়া লগাব খোজে, ধৰ্মৰ ভিত্তিত সদায় মানুহৰ মাজত উত্তেজনা বিয়পাই দিয়ে, সাম্প্ৰদায়িক কথা বাৰ্তাত 24 ঘণ্টা কাকো শান্তিত থাকিব নিদিয়ে আপুনি। মুখ্যমন্ত্ৰী ডাঙৰীয়া, বহুত বেছি হৈছে, অশান্তি হৈ গৈছে আৰু নোৱাৰিছো। আপুনি এনেকৈ অসমীয়া কৰক। গীতাৰ্থ দেৱশৰ্মা ASP, যাৰ কাৰণে আজি এই ঘটনাবিলাক ঘটিবলৈ পালে, আমাৰ একদম খাস অসমীয়া, খিলঞ্জীয়া অসমীয়া মানুহৰ ওপৰত আক্ৰমণ কৰিবলৈ পালে। মেধি কলিতা মানুহ,
বড়ো মানুহ এইবিলাক মানুহৰ ওপৰত আপোনালোকে আক্ৰমণ কৰিবলৈ পালে বৰ খিলঞ্জীয়া কৈ থাকে আজি সব খিলঞ্জীয়া কেলে কোবালে আপুনি ধেমালি পাইছে আপুনি এইটো কেনেকৈ হ'ব আপুনি কওক আপোনাৰ মুখখন প্ৰথম কথা বন্ধ কৰক চিলাই দি দিয়ক আপুনি মুখ্যমন্ত্ৰী হোৱাৰ যোগ্য মানুহ নহয় আপোনাৰ মুখখন চেল বেলিয়া আপোনাৰ মুখখনৰ কাৰণে গোটেই অসমত অশান্তিৰ সৃষ্টি হৈছে নাম্বাৰ 1 নাম্বাৰ 2 আপুনি গৃহ বিভাগ চলোৱাত ব্যৰ্থ হৈছে আপোনাৰ মনটো যেহেতু বেয়া সাম্প্ৰদায়িক 2 নম্বৰী আৰু প্ৰতিশোধ পৰায়ণ সেইকাৰণে আপোনাৰ গৃহ বিভাগে কোনো ভাল কাম কৰিব নোৱাৰে লাষ্টত গৈ এনেকুৱা অদৰকাৰী কাম এটা কৰি জনতাৰ ওপৰত আক্ৰমণ কৰি দিয়ে